গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ জয়সাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এগৰাকী যুৱকক উপৰ্যুপৰি চুৰিৰে আঘাত কৰা হৈছে পাপু দত্ত নামৰ যুৱকগৰাকীক উপৰ্যুপৰি দুগৰাকীকৈ ব্যক্তিয়ে চুৰিৰে আঘাত কৰিছে আৰু তথ্যমতে ধনৰ লেনদেনৰ বাবে চুৰিৰে উপৰ্যুপৰি আঘাত কৰা হৈছে যুৱকজনক আমি এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো শিৱসাগৰ জিলাৰ জয়সাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা শিৱসাগৰ জয়সাগৰত যুৱকক চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে পাপু দত্ত নামৰ যুৱকগৰাকীক উপৰ্যুপৰি চুৰিৰে আঘাত কৰিছে গৌতম বৰা আৰু ৰজনী হাজৰিকা নামৰ দুগৰাকীকৈ ব্যক্তিয়ে আৰু গৌতম দাসৰ আক্ৰমণত ধৰাশায়ী হৈছে পাপু দত্ত ওৰফে দিব্যৰঞ্জন দত্ত পাপু দত্তক ওচৰৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ধনৰ লেনদেনৰ বাবে গৌতম বৰা আৰু ৰজনী হাজৰিকাই আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰি আছো এগৰাকী হৈছে পাপু দত্ত আৰু পাপু দত্তক বৰ্তমান সময়ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু জীৱন মৰণৰ সৈতে যুঁজ দি আছে বৰ্তমান সময়ত পাপু দত্তই আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰি আছো আৰু ইতিমধ্যে জয়সাগৰ আৰক্ষী গৈ উপস্থিত হৈছে আৰু জয়সাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা ইতিমধ্যে তদন্তৰ আওতালৈ নিয়া পৰিলক্ষিত হৈছে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰি আছো ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে যি দুগৰাকীকৈ ব্যক্তিৰ দ্বাৰা আচলতে গৌতম বৰা আৰু ৰজনী হাজৰিকা গৌতম বৰা আৰু ৰজনী হাজৰিকাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু এজাহাৰ দাখিল কৰাৰ পিছতে ইতিমধ্যে জয়সাগৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছো শিৱসাগৰত এক ঘটনা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা আমি দেখুৱাবলৈ যত্ন কৰি আছো এনেদৰে এতিয়া চিকিৎসালয়ৰ বেদত হাস্পাতালৰ বেদত এতিয়া জীৱন মৰণৰ যুঁজ দিয়া পৰিলক্ষিত হৈছে পাপু দত্তই দুগৰাকীকৈ ব্যক্তিয়ে উপৰ্যুপৰি চুৰিৰে আঘাত কৰিবলৈ যত্ন কৰিছে আৰু জৰুৰীকালীনভাৱে তেখেতক চিকিৎসা কৰোৱা হৈছে আমি এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো নিজা গাড়ী লৈ দৰাচলতে তেখেত আহি আছিল আৰু আহি থকা মুহূৰ্ততেই তেখেতৰ সৈতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুগৰাকীকৈ যুৱকে উপৰ্যুপৰি চুৰিৰে আঘাত কৰিছে পাপু দত্তক আমি এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো শিৱসাগৰ জয়সাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা জয়সাগৰত এজন যুৱকক চুৰিকাঘাত কৰা হৈছে দুগৰাকীকৈ ব্যক্তি ৰজনী হাজৰিকা আৰু গৌতম বৰাই উপৰ্যুপৰি পাপু দত্ত নামৰ যুৱকজনক চুৰিকাঘাত কৰিছে গৌতম দাসৰ আক্ৰমণত গৌতম বৰাৰ আক্ৰমণত ধৰাশায়ী হৈছে পাপু দত্ত ওৰফে দিব্যৰঞ্জন দত্ত পাপু দত্তক ওচৰৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ধনৰ লেনদেনৰ বাবে গৌতম বৰা আৰু ৰজনী হাজৰিকাই আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই মুহূৰ্তৰ বিগ আপডেট ইতিমধ্যে জয়সাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনা তদন্তৰ আওতালৈ নিয়া পৰিলক্ষিত হৈছে জয়সাগৰ আৰক্ষীয়ে আমি জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ জয়সাগৰত যুৱকক চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে পাপু দত্ত নামৰ যুৱকজনক চুৰিকাঘাত কৰিছে গৌতম বৰা আৰু ৰজনী হাজৰিকাই ধনৰ লেনদেনৰ বাবে পাপু দত্তক এনেদৰে এতিয়া চুৰিকাঘাত কৰাৰ ঘটনা পোহৰলৈ আহিছে আৰু ইতিমধ্যে জয়সাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীৰ অভিযানৰ অন্ততহে জানিব পৰা যাব যে সমগ্ৰ ঘটনাৰ ৰহস্য কি আজি ঘটনাটো আপোনাৰ সন্ধ্যা লগা 6:50 মানত হৈছিলে আৰু এইটো আপোনাৰ হেৰিত হৈছিলে এডোখৰ মেডিকেলৰ ওচৰতে আপোনাৰ মঞ্জুলা দাস নামৰ এগৰাকী মানুহৰ হোটেল কিন্তু তাৰ মালিক হৈছে আপোনাৰ ৰজনী হাজৰিকা এই ৰজনী হাজৰিকাৰ ধাবাত হৈছিলে মানে এই কামটো দেই মানে মোৰ মানুহজনক মানে প্ৰথমতে আপোনাৰ তেওঁলোকৰ লগত মানে মোৰ মানুহজনৰ নামটো দিব্যৰঞ্জন দত্ত কিন্তু সকলোৱে পাপু বুলি চিনি পায় তেওঁ ইয়াতে জয়সাগৰতে ঘৰ জয়সাগৰ সপোন নগৰত আৰু আপোনাৰ ঘটনাটো সেই জয়সাগৰ মেডিকেলৰ ওচৰতে হৈছিলে ৰজনী হাজৰিকাৰ মানে ধাবাখনলে আমাৰ এওঁক গৈছিলে মোৰ মানুহজন গৈছিলে গৈ পেলাই তেওঁ চাহ খাই আছিলে খাই থকা অৱস্থাতে সেই হোটেলতে মানে আপোনাৰ ৰজনী হাজৰিকা আৰু গৌতম বৰা দুইজনে মানে একেলগে মদ্যপান কৰি আছিলে কৰি থাকি মোৰ মানুহজনৰ লগতো কিবা কিবি কথা পাতি থকাৰ মাজতে তেওঁলোকে মানে কিবা এটা হৈ পেলাই তেওঁলোকে মানে মোৰ মানুহজনক মানে গালি গালাজ দিয়ে কিছু মানে অশ্লীল মানে শব্দ ব্যৱহাৰ কৰে হা তাৰপিছতে সেইখিনি আমাৰ এওঁ হুলস্থুল হোৱা দেখি পেলাই তেওঁ লাহেকে উঠি গুচি আহি আপোনাৰ গাড়ীৰ ওচৰ পালেহি গাড়ীৰ ওচৰ পাই পেলাই গাড়ীত বহিছে আৰু জাষ্ট মানে ড্ৰাইভাৰ চিটত বহিছে তেনেকুৱাতে মানে ৰজনী হাজৰিকাই কৈছে যে ঐ পাপুক ধৰ মাৰ গৌতমে আহি লগালগ মানে মোৰ মানুহজনক জেপৰ পৰা এখন খুকুৰি উলিয়াই মানে বুকু সোঁ চাইডত মানে বুকুত মানে আপোনাৰ আঘাত কৰিছে মানে ডাক্তৰৰ 3টা আঙুলি সোমাই গৈছে সেই আঘাতত
আৰু বুকুত আঘাত কৰিছে, তাৰপৰা ভৰিত আঘাত কৰিছে, আৰু এবাৰ মানুহজন আঁতৰি দিওঁতে মানে প্ৰচণ্ড জোৰটো মানে চিটত পৰি চিট ফুটি গৈছে, মানে তেনেকুৱা হৈছে। মানে হত্যা কৰাৰ চেষ্টা কৰিছিল। হত্যা কৰাৰ চেষ্টা কৰিছে, কাৰণ যেতিয়া মানে তেওঁৰ জেপৰ পৰা উলিয়াইছে ন, সম্পূৰ্ণ এইটো প্ৰি প্লেন। এইটো মানে তেওঁ তৰ্কাতৰ্কি হৈ ঘুচিয়া লগাটো এটা মানিব পাৰি, কিন্তু এজন মানুহে যেতিয়া জেপৰ পৰা এখন খুকুৰি উলিয়াই এজন মানুহক মাৰে, সেইটোতো ডেফিনেটলি এইটো হত্যা কৰিবলৈ বিচাৰিছে। এইটো এটেম্প টু মাৰ্ডাৰেই হৈছে। মানে আপুনি এজাহাৰ দিয়া হ'ল নে? এজাহাৰ দিলো মই গৌতম বৰা আৰু ৰজনী হাজৰিকাৰ ওপৰত মই এজাহাৰ দিছো। এটা বৰ্তমান গৌতম হাজৰিকাক ধৰি আনিছে বাৰু, লকআপত এতিয়ালৈকে ভৰোৱা নাই, কিন্তু ৰজনী হাজৰিকা এতিয়া বৰ্তমান পলাতক অৱস্থাত আছে, তেওঁক মানে এতিয়ালৈকে ধৰি অনা নাই। আৰু আপোনাৰ হয়, অবৈধ হিচাপে মালৰ দোকান, তাত মানে বহুত মানে ধ্বংস কৰি পেলাইছে পৰিৱেশটো, মানে বহুত বেয়া। এইকেইখন মানে অতি সোনকালে মানে বন্ধ কৰিব লাগে, মানে বহুত বেয়া ঘটনা হৈ থাকে মানে সেইডোখৰ মানে ঘটনাৰ সূত্ৰপাতটো বৰ্তমানতো একোৱেই নহয়, আৰু মানে তেওঁলোকে কথা পাতি থকা অৱস্থাতেই মানে তৰ্কাতৰ্কি হৈ মানে তেওঁক মোৰ মানুহজনক গালি গালাজ পাৰি মানে কিবা হুলস্থুল হৈছে, তেওঁ মানুহজন লগালগ মানে গুচি আহিলে, গাড়ীত সম্পূৰ্ণ বহিছেহি। বহাৰ পাছতে মোৰ মানুহজনক ৰজনী হাজৰিকাই মানে গৌতমক কৈছে যে ইয়াক ধৰ মাৰ বুলি কোৱাৰ লগে লগে গৌতমে জেপৰ পৰা চাকুখন উলিয়াই মোৰ মানুহজনক আঘাত কৰিছে, আৰু মানুহজন লগালগ অচেতন হৈ গৈছে। অচিনাকি গৌতম বৰা, মোৰ ধাবা এখন আছে কাজিৰঙাত, আৰু মোৰ গৌতম বোলা ল'ৰাজন আমাৰ তাত কাম কৰা মানুহ হিচাপে আছিলে। কাম চাম কৰি ভাত পানী বনাই মেলি দিছিলে, আৰু তাতো সি বহুত চুৰ তুৰ কৰিলে, বহুত কিবা কিবি হ'ল। সেই সূত্ৰে মোৰ মানুহজনে হয় দিলো। আৰক্ষী কি পদক্ষেপ গ্ৰহণ কৰিছে? আৰক্ষীয়ে বৰ্তমানতো গৌতম বৰাক ধৰি আনিছে, বৰ্তমান লকআপত ভৰোৱা নাই কিন্তু দেই, লকআপত ভৰোৱা নাই। আৰু মই যিজনৰ চাপৰ্টত এই কামখিনি হৈছে, ৰজনী হাজৰিকা, তেওঁক কিন্তু বৰ্তমানলৈকে 6টা-7টা বজাৰ পৰা এতিয়া 10টা 10:30 হ'ব হ'ল, এই পৰ্যন্তলৈকে সেই মানুহজনক ধৰি অনা নাই। মই বিচাৰিছো সম্পূৰ্ণ মানে দোষীয়ে শাস্তি পাব লাগে, বিহিত শাস্তি পাব লাগে। তেওঁ এতিয়া ৰজনী হাজৰিকা যদি মানে বহুত ওপৰত তেওঁৰ লগত চিনাকি কোনোবা কিবা আছে কৈছে, কিন্তু সেইটো নহ'ব, দোষীয়ে শাস্তি পাব লাগিবই। গৌতম মানে মই দোকানত চাহ খাব গৈছিলোঁ, গৌতমৰ ৰজনী আছিলে, মিলে মুখত মদ বিকে দোকানখন, তাত সিহঁতি মদ খাই আছিলে। মই গৈ পাইছোঁ, তাত মই গাড়ীৰ ভিতৰত বহি আছিলোঁ, চাহ খাব, চাহটো খাই মাৰি মই গাড়ীত বহিছোঁহি। তাহাঁতি মানে গৌতমে মোলৈ কিবা তৰ্কাতৰ্কি লাগি মানে মই গমেই নাপালোঁ, মানে কুকুৰখন লৈ ডাইৰেক্ট মাৰিছে মোক গাড়ীৰ ভিতৰতে। মানে সেই ক'লে কিবা আগত মানে কিবা কাজিয়া আছে কথা কৈ পিনে কিবা কিবি কৈ ডাইৰেক্ট মোক এতিয়া কুকুৰ মাৰিছে, ইয়াত সোমাই গৈছে ইমানমান, কিন্তু সত্য মোৰ গোটেই চিলাই পৰিছে, এইটো ভৰিত মাৰি দিছে, তেনেকৈ চবতে মাৰি আছে। মানে গাড়ীৰ ভিতৰত মই গাড়ীৰ পৰা ওলাব নাপালোঁ, মানে এনেকৈ মাৰিছে, কুকুৰ লৈ গপি আছে। এতিয়া ক'ৰবাত থাকে ভাড়াঘৰত, এইটো কি কয় আজানুৰ ৰহমান নেকি, তেওঁৰ ঘৰত থাকে। গৌতম আৰু ৰজনী আছে, ৰজনী মানে লগতে আছে, ৰজনীৰ লগত থাকে সি, মানে ৰজনী হাজৰিকা আৰু গৌতমে মাৰিছে, ৰজনী হাজৰিকাৰ লগত থাকে। মানে সি ৰজনী মানে একদম তাৰ লগতে, মানে ৰজনীৰ লগতে সি মানে গোটেই হেৰি কৰি থাকে। কিমান আপোনালোকে খুলিছে ৰজনী দোকানখন, ৰজনী হাজৰিকাৰ দোকান, এখন মদ বিকে, পূৰা মদ বিকে তাত, মেডিকেলৰ মুখতে একদম ৰাস্তা কিনাৰত লাগি আছে, পূৰা মদ বিকে তাত। আজি এটা গ'লে তাতে পাব। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7017110110 নম্বৰত।